এখন বিএ পাস এমএ পাস সার্টিফিকেট থাকিলে বুলিয়ে যে এগৰাকী মানুহ বা এজন মানুহ শিক্ষিত হ'ব পাৰে তেনে কোনো কথা নাই। সেই অশিক্ষিত নজনা নুশুনা মানুহ এজনীও বা মানুহ এজনো সেই সার্টিফিকেট থকা বিলাকতকে বহুত উচ্চ শিক্ষিত হ'ব পাৰে বা জ্ঞানী হ'ব পাৰে। সুপ্ৰভাত সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলো আৰু ভিডিঅ'টো এটি মানে গুৰুত্বপূৰ্ণ কথাৰ কাৰণে মই আগবঢ়াইছো। আপোনালোকে মানে এই ভিডিঅ'টো আকোৱালি ল'ব বুলি মোৰ আশা থাকিলে। আৰু এই ভিডিঅ'টো বা এনেকুৱা ভিডিঅ' মই বনাই থাকিম বুলি মই হেৰি কৰি থকা নাই, কিন্তু বহুত কেইজন মানে বন্ধু বান্ধৱী তেওঁলোকে কমেন্ট কৰিছিলে বাইদেউ ভিডিঅ' দিয়ক আৰু মানে আপোনালোকক মই এটা কথা জনাওঁ কি মই ছ'চিয়েল মিডিয়াত বহুত এক্টিভ থাকোঁ আৰু অলপ দিন হৈছে মই এক্টিভ থাকিব পৰা নাই, কাৰণ মানে বহুত এইবিলাক ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে দেই। আৰু সেইটো কাৰণে কি হৈছে আজি মই অলপ মানে যিহেতু মানে 31ৰ লাষ্ট হেৰি আছিলে সেইকাৰণে কালি ৰাতি মই এটি ভিডিঅ' চালো আৰু মই মানে ভিডিঅ' আহিছে পোষ্ট চালো আৰু চাওঁতে মোৰ পটককে চকুত পৰি গ'ল। আৰু কি জানে মানে কিছুমান বস্তু যিটো বস্তুক মই সাপোৰ্ট কৰো আৰু তেনেকুৱা কিছুমান পোষ্টে মোৰ তাত আহি যায় আৰু সেইটো কাৰণে মোৰ বহুত ভাল লাগিলে। আৰু তেওঁলোকৰ পৰা মই পাৰমিশন লৈছো, মানে অন্য হেৰিকে লোৱা নাই, এটা কমেন্ট কৰি পেলাই পাৰমিশন লৈছো যে মই এইটো ইউটিউবত দিব পাৰিম নে। আৰু তেওঁলোকে কি উত্তৰ দিছে নিদিছে মই এতিয়ালৈকে চোৱা নাই, কিন্তু মই কমেন্টটো কৰি থৈছো আৰু তেওঁলোকে নিশ্চয় পাবই। আৰু সেইটো কাৰণে মই সেইটো দিবলৈ বিচাৰিছো, মানে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। আপোনালোকে চাব দেই, সঁচাকে মোৰ কিন্তু সেই মানুহজনে যোনে নহওক, মানে মই চিনিও নাপাওঁ, সেই মানুহজনে যিখিনি কথা কৈছে একদম হৃদয় চুই যোৱা কথা কৈছে আৰু বহুত উপকাৰ আহিব। আৰু কিছুমানে যদি নাজানে কিছুমান কথা এই পোষ্টটোৰ পৰা বহুতখিনি শিক্ষা ল'ব বুলি মই ভাবোঁ। আৰু দায়দোষ নধৰিব দেই, যিহেতু 31 প্ৰথম দিন আজি, মানে বছৰৰ নতুন আৰম্ভণি 1 তাৰিখ আজি নহয়নে বাৰু। গতিকে ভিডিঅ'টো আগবঢ়ালো, আপোনালোকে চাব আৰু মতামত দিব বুলি আশা কৰিলো। লাজ নালাগেনে? সামান্য এজন উবেৰ চালকে এচি নিদিও বুলি ক'লে যেনিবা হ'ব দিয়া বুলি কৈ থ'ব নোৱাৰিলেনে? ড্ৰাইভাৰজনে কৈছে গা বেয়া। এইখিনি সহানুভূতি দেখাব পৰাটোহে আচল কথা। আইন কানুন নীতি নিয়ম বা বাইদেউৰ সমান গুণীজ্ঞানী নাৰী হ'লে তেওঁ সেনাবাহিনীৰ চাকৰি শেষ কৰি উবেৰ চলাব নাহিলহেঁতেন। পুহমহীয়া ঠাণ্ডা এচি দিয়া নিদিয়াকৈ তৰ্ক কৰাতকৈ বেলেগ এচিযুক্ত উবেৰ নিবলৈ কৈছে আৰু ৰখাই দিছে। আজিকালি উবেৰ ঠিক কৰোঁতে এচি নন এচি অপশ্যন আহে, সেইখিনি লক্ষ্য কৰা দৰকাৰ। বৰ্তমান সময়ত চলি থকা এটা ঘটনা, আৰু এই ঘটনাক লৈ নিকুঞ্জনন্দ দেৱ শৰ্মাৰ এটা ফেচবুক পোষ্ট। নিকুঞ্জনন্দ দেৱ শৰ্মাই লিখা এই ফেচবুক পোষ্ট ইতিমধ্যে ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে। নিকুঞ্জনন্দ দেৱ শৰ্মাই তেওঁ ফেচবুকত লিখিছে, লাজ নালাগেনে? সামান্য এজন উবেৰ চালকে এচি নিদিও বুলি ক'লে যেনিবা হ'ব দিয়া বুলি কৈ থ'ব নোৱাৰিলেনে? ড্ৰাইভাৰজনে কৈছে গা বেয়া। এইখিনি সহানুভূতি দেখাব পৰাটোৱেই আচল কথা। আইন কানুন নীতি নিয়ম বা বাইদেউৰ সমান গুণীজ্ঞানী নাৰী হ'লে তেওঁ সেনাবাহিনীৰ চাকৰি শেষ কৰি উবেৰ চলাব নাহিলহেঁতেন। হয়তো তেওঁ চিধা মানুহ। পুহমহীয়া ঠাণ্ডা যিহেতু এচি দিয়া নিদিয়াকৈ তৰ্ক কৰাতকৈ বেলেগ এচিযুক্ত উবেৰ এখন হয়তো নিবলৈ কৈছে আৰু ৰখাই দিছে। যিখিনি দূৰ আনিলে তাৰ ভাড়াখিনিও নল'লে বা নুখুজিলে। হয়তো তেওঁ উপায় নাপায় অশান্তি পাই ৰখাই দিছিল। বাইদেউ তৰ্ক নকৰি হ'ব দিয়া ব'লা বুলি ক'লে ঘটনা তাতে শেষ আছিল। সহজ সৰল কষ্টকৰ জীৱনৰ কাৰ্য কোনো ভাবি গুণি কৰা নহয়, তাৰ বাবে তেওঁ ড্ৰাইভাৰ কাম কৰিব লগা হৈছে। নহ'লেতো তেওঁ এচি ৰুমত বহি কিতাপ লিখি থাকিলহেঁতেন আজি বাইদেউৰ দৰে। আজিকালি উবেৰ ঠিক কৰোঁতে এচি নন এচি অপশ্যনটো আহে, সেইখিনি লক্ষ্য কৰা দৰকাৰ। আমি যিমান যিয়ে নকওঁ 30 মিনিট বা 45 মিনিট এচি নোহোৱাকৈ অতি গৰম দিনটো যাত্ৰা কৰিব পাৰোঁ। যদি কোনোবা ড্ৰাইভাৰ এজনে দিব নিবিচাৰে সেয়া তেওঁলৈ সহানুভূতি। সেই অকণমান সময়ত বাহিৰৰ ধূলি খাই উবেৰখনলৈ ৰৈ থকা সময়খিনি বা বজাৰ ওলাই যোৱা সময়খিনি বুলি এৰি দিব পাৰোঁ। এনেকুৱা মোৰ ক্ষেত্ৰতো হৈছে। এই জাৰৰ দিনত নহয়, উৎকট গৰমত ড্ৰাইভাৰজনে এচি নিদিয়াত ক'লে ভাইটি এচিটো বেয়া চাগে। তেওঁ ক'লে দাদা এটা টিপ মাৰিলে 20 টকা ৰয়, আমাৰ এচি দিলে 5 টকা কমি যায়, সেয়ে দিয়া নাই। মই ক'লো হ'ব দিয়া তেন্তে। তোমাৰ এই মিতব্যয়ী গুণটো
মই বেয়া পোৱা নাই অলপ তোমাৰ লগতে মই তোমাৰ কষ্টৰ অংশীদাৰ হওঁ গ্লাছখন আৰু অলপ নমাই দি ঘৰৰ কথা জীৱনৰ কথা পাতি গলো কিছু দূৰ গৈ জামত ফচিলো তেতিয়া তেওঁ ক'লে দাদা গ্লাছখন উঠাই দিছো দেই আপোনাক কষ্ট নিদিওঁ এইবাৰ তেওঁ মোক সহানুভূতি দেখালে মনটো ভাল লাগি গ'ল উবেৰ চালক এজনে আপুনি কোন মই কোন চিনি নোপোৱাটো সৰু কথা তেওঁৰ বাবে সকলো কেৱল যাত্ৰী হিচাপে ময়ো বুজা উচিত যে মই চালকজনৰ গৰাকী নহয় বা উবেৰখনৰ মালিক নহয় মই কেৱল এজন যাত্ৰী কি সুবিধা পাইছো নাপাইছো সেয়া মই দিয়া ৰেটিংটোৱে তেওঁৰ ভৱিষ্যত গণনা কৰিব সহানুভূতি দেখাই 5 ষ্টাৰ দিওঁ বুলি কোৱা কথাটোহে জ্ঞানী মনৰ বুৰ্বক কথা এচি ৰুমত এচি গাড়ীত বহি উবেৰ চালকৰ ওপৰত কিতাপ ৰচনা হ'ব পাৰে সেয়া কেৱল কিতাপৰ সংখ্যা বৃদ্ধিৰ বাবে তাত কোনোবা চালকৰ জীৱনৰ তাৰণা অনুভৱ কৰিছে বুলি 100 বাৰ ক'লেও মানি ল'বলৈ মোৰ অসুবিধা হয় বাইদেউ ডাঙৰ মানুহ মেলে মিটিঙে গামোচা পিন্ধা দেখি থাকো লেখা মেলাও কৰি থাকে সাংবাদিক পুলিচৰ হতুৱাত তেওঁ টিকা চুচৰাই তেনে হাজাৰ ড্ৰাইভাৰ ঘূৰাই ফুৰাব পাৰে আদালত গৈ গৈ হয়তো ড্ৰাইভাৰৰ চেণ্ডেল ছিগি যাব একো ডাঙৰ কথা নহয় তাতে নাৰী ড্ৰাইভাৰৰ টিকাৰ মাংস ছিগি যোৱাটো সৰু কথা কিন্তু তাৰ পৰা এক বিৰাট শ্ৰেণী বিভাজন গা কৰি উঠে আৰু সমাজত নিম্ন শ্ৰেণী বুলি ভবাবোৰে নিজে নজনাকৈ নুবুজাকৈ অপৰাধ জগতলৈ ঢাপলি মেলে অসমীয়া মানুহে ড্ৰাইভাৰ কাম নকৰে এলেহুৱা অসমীয়া জাতি গ'ল সকলো মিয়া বহিৰাগত লোকে অধিগ্ৰহণ কৰিলে বুলি ডিঙিত হিৰ ফুলাই টিভিত কোৱাটো সহজ কথা কিন্তু কৰিব কিয় আছে জানো তেওঁলোকলৈ আমাৰ গুণী জ্ঞানীসকলৰ পৰ্যাপ্ত সহানুভূতি এয়া নিকুঞ্জনন্দ দেৱবৰ্মাৰ এই বিশেষ লেখাটো পঢ়ি এতিয়া এনেদৰে কমেণ্ট আগবঢ়াইছে এইসকলে নিশ্চয় কথাখিনি শুনিলে নহয়নে বাৰু আৰু একদম সঁচা কথা ক'বলৈ গ'লে মোৰ বহুত কিন্তু ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো বাৰু যি কি নহওক সকলোকে ভগৱানে ভালে কুশলে ৰাখক আকৌ পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পায় সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব দেই এতিয়ালৈ বাই বাই